সকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব আৰু আপোনালোকে মনত দুখ কৰিব নালাগে যেতিয়া অৰুণোদয়টো পাব মই একেলগে ৯,০০০টো তাতে সোমাই দিম তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই যদি আপুনি এতিয়ালৈকে অৰুণোদয় 3.0 আঁচনিৰ টকা লাভ কৰা নাই তেনেহ'লে আপোনালোকৰ কাৰণে আহি আছে ভাল খবৰ তো অৰুণোদয় 4.0 বাবে নতুন কৰি কিন্তু আপোনালোকে সকলো মানুহে কিন্তু আবেদন কৰিব পাৰিব তো বহুত মানুহে ভাবি আছে যে আমি অৰুণোদয় 4.0 টো আমি কেতিয়াৰ পৰা আবেদন কৰিব পাৰিম আৰু ক'ত আবেদন কৰিব পাৰিম কেনেকৈ এই ফৰ্মখন লাভ কৰিম সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব লগত যিটো ৯,০০০ আমি নাপাম বুলি ভাবিছো সেই ৯,০০০টো নোপোৱা মহিলাসকলক আমি দি দিম ভাল হ'বনে বেয়া হ'ব যিসকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই অৰুণোদয় ৩ত পোৱা নাই তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম যে যাৰ বাকী ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰো যোনে অৰুণোদয় পোৱা নাই অলপ মনটো বেয়া লাগি আছে কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন ঠিক আছে মই কৈছিলো বহুত বেছি নহয় মই কি কৰিম ইলেকশ্যন জিকি লওক অসমত এতিয়া আমি 40 লাখ মহিলাক আমি অৰুণোদয় দি আছো এইবাৰ আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম তেতিয়া কি হ'ব আমাৰ বৰপেটা সমষ্টিত মই নতুনকৈ 10,000 মহিলাক আকৌ অৰুণোদয় দিম কিমানত দিম তাৰ মানে আজি যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব আৰু আপোনালোকে মনত দুখ কৰিব নালাগে যেতিয়া অৰুণোদয়টো পাব মই একেলগে ৯,০০০টো তাতে সোমাই দিম তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই লগত যিটো ৯,০০০ আমি নাপাম বুলি ভাবিছো সেই ৯,০০০টো নোপোৱা মহিলাসকলক আমি দি দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এতিয়াতো 25,000ও পাই গলো 10,000ও পাই গলো ভিডিঅ'টো যদি আপোনাক প্ৰথমবাৰলৈ ভিজিট কৰি আছে যদি আপোনাক ফেচবুক পেজটোত আপোনাক ভিজিট কৰি আছে পেজটো ফ'ল' কৰি ৰাখিব আৰু যদি আপোনাক ইউটিউব চেনেলত ভিজিট কৰি আছে আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনালোকে যাতে অৰুণোদয় 4.0 ৰ বাবে যিসকল মানুহে অৰুণোদয় 3.0 টকা লাভ কৰা নাই এই সকল মানুহে যাতে নতুন কৰি আবেদন কৰিব পাৰে তো আপোনালোকে এই যিখন অৰুণোদয় ফৰ্ম আপোনালোকে লাভ কৰিব এই ফৰ্মখন আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ব্লক অফিচ আছে ইয়াতে আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰে মই নেক্সট ভিডিঅ'ত আপোনাক দেখুৱাই দিম যে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব পাৰিব আৰু বহুতে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিৰ যিসকল মানুহে ৯,০০০ টকা লাভ কৰিছে এই সকল মানুহে আপোনালোকে নেক্সট মাহত ৩,০০০ টকা লাভ কৰিব নে নাই তো আপোনালোকে অহা মাহত কিন্তু ৩,০০০ টকা লাভ নকৰিব এতিয়ালৈকেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোনো ধৰণৰ আপডেট দিয়া নাই বা অফিচিয়েল আপডেট এতিয়ালৈকে অহা নাই আহিলে মই আপোনাক নিশ্চয় জনাই দিম তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে নিশ্চয় কমেণ্ট কৰি জনাব মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দি আছোঁ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'ত সকলোকে লগ পাম